নমস্কাৰ। আজি WPC 439/2024 যোনটো আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা ফাইল কৰা হৈছিলে। এই কেছটোৰ WPC 7223/2019 আৰু অন্যান্য সংলগ্ন বাকীবোৰ কেছৰ হিয়াৰিং আছিলে আৰু এই হিয়াৰিং আজি মাননীয় উচ্চ ন্যায়ালয়ে লয় আৰু ছিনিয়ৰ কাউন্সিল এলিমেণ্টাৰী এডুকেশ্যনে এফিডেভিট ফাইল কৰাৰ কথা আছিল ডিপাৰ্টমেণ্টৰ কথাখিনি উপস্থাপন কৰি পেলাই। যদিও তেখেতে নিজৰ ছাবমিশ্যনত মাননীয় উচ্চ ন্যায়ালয়ক জনায় যে ডিপাৰ্টমেণ্টৰ লগত তেখেতৰ যোগাযোগ ইতিমধ্যে হৈছে আৰু ডিপাৰ্টমেণ্টৰ ক'বলগীয়া কথাখিনি এফিডেভিট আকাৰে জমা দিবলৈ তেখেতক এক সপ্তাহৰ সময় লাগে। তেখেতে এক সপ্তাহৰ সময় বিচাৰিছিলে আৰু কোৰ্টে সেই অবজেকশ্যন এফিডেভিট যি জমা দিবলৈ ডিপাৰ্টমেণ্টৰ আছে সেয়া দিবৰ কাৰণে নেক্সট ডেট 15 ফেব্ৰুৱাৰী দিয়ে। এই ক্ষেত্ৰত আমাৰ লাৰ্ণ কাউন্সিলজনে শিক্ষা বিভাগৰ এই ক্ষেত্ৰত কিছু আৰ্জেঞ্চি আছে আৰু তেখেতে শ্বৰ্ট ডেট বিচাৰিছিলে। ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে ডেট বিচাৰিছিল যদিও কোৰ্টে 15 ফেব্ৰুৱাৰী তাৰিখটোৱে নেক্সট হিয়াৰিঙৰ কাৰণে নিৰ্ধাৰণ কৰিছে আৰু কোৰ্টে ইয়াৰ লগতে উল্লেখ কৰিছে যে 15 ফেব্ৰুৱাৰীলৈকে কোৰ্টে ইতিমধ্যে যি ইণ্টাৰিম অৰ্ডাৰ দিছে সেই ইণ্টাৰিম অৰ্ডাৰ বাহাল থাকিব আৰু ইয়াৰ মাজত ডিপাৰ্টমেণ্টেও অপশ্যন ফৰ্ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নলয় বুলি এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ কাউন্সিলজনে কোৰ্টক আশ্বস্ত কৰিছে আৰু কোৰ্টে তাৰ মাজতো জনায় যে যদি কিবা কাৰণে ডিপাৰ্টমেণ্টে কিবা ষ্টেপ লয় তেতিয়াহ'লে সেই ষ্টেপক ছেট এছাইড কৰি পেলাই ৰিলিফ নিশ্চয় কোৰ্টে পিটিশ্যনাৰসকলক দিব। সেই ক্ষেত্ৰত তেওঁলোকক আশ্বস্ত থাকিবৰ কাৰণে কোৰ্টৰ ফালৰ পৰা জনোৱা হৈছে। গতিকে অহা 15 ফেব্ৰুৱাৰীলৈকে ডিপাৰ্টমেণ্টে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে তেওঁলোকৰ এফিডেভিট ফাইল কৰি তেওঁলোকৰ যি অবজেকশ্যন আছে এই পিটিশ্যনাৰসকলৰ আবেদনৰ ওপৰত সেই অবজেকশ্যনৰ বিষয়ে কোৰ্টক লিখিত আকাৰে জনাব। গতিকে আমি 15 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিব লাগিব পৰৱৰ্তী শুনানিলৈকে। ধন্যবাদ।